নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বিভিন্ন ধৰণৰ ভাবুকি আহিছে, বিভিন্ন ধৰণৰ প্ৰেছাৰত আছোঁ। তৎসত্ত্বেও আমি যোৱা 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে নন ষ্টপ আৰু ইছ্যু থকা স্বত্তেও একেৰাহে আমি জুবিন গাৰ্গৰ ওপৰত কিন্তু প্ৰতিটা এপিছ'ডত কথা পাতি আছোঁ। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোক ছাবস্ক্ৰাইব কৰক। এনে অনুৰাগী হৈ লাভ নাই, কাৰণ মই ভয় ভাবুকিৰ মাজতো কৰি আছোঁ। গতিকে আপোনালোকৰ যিবিলাক অনুৰাগী হয়, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ভয় নাই, ভাবুকি নাই, মোৰ ওপৰত আছে। মই ৰিস্ক লৈ আছোঁ, মই ভয় খোৱা মানুহ নহয়। কিন্তু আপোনালোকে এটলিষ্ট ছাবস্ক্ৰাইব কৰক। ইমিডিয়েটলি যিবিলাকে কৰা নাই আজি কৰক। আৰু 19 তাৰিখৰ পৰা ধাৰাবাহিক মই কি কৈ আছোঁ এইটো শুনক। এইটো আপোনালোকৰ কাৰণে উপকাৰ হ'ব, দেশৰ কাৰণেও মংগল হ'ব। ভিডিঅ' ছুটি হ'ব, কিন্তু শেষলৈকে শুনিব। জুবিন গাৰ্গ আমাৰ মাজত নাই, ডক্টৰ জুবিন গাৰ্গ আমাৰ মাজত নাই। ডক্টৰটো আপোনালোকে পাহৰি যায় না, কোনো ডক্টৰ বুলি নকয় দেই, মইহে কৈ আছোঁ নেকি। ডে ওৱানত মই কৈছিলোঁ, মাজে সময়ত কৈছোঁ, আজি আকৌ ৰিপিট কৰি আছোঁ। ডক্টৰ জুবিন গাৰ্গ তো আজি আমাৰ মাজত জীয়াই থকা হ'লে কি ক'লেহেঁতেন? নিশ্চয় আপোনাৰ জনাৰ আগ্ৰহটো আছেই। তো ভণ্ডই হওক বা অৰিজিনেলেই হওক, যিসকল অনুৰাগী আছে আপোনালোকে শুনক। BTCৰ ইলেকশ্যন ৰিজাল্ট যোৱা 26 ছেপ্টেম্বৰত দিছে। 26 ছেপ্টেম্বৰত মই BTCৰ ইলেকশ্যন ৰিজাল্টৰ ওপৰত কথা পাতিছোঁ। তাত জুবিন গাৰ্গৰ প্ৰসংগ আনিছোঁ, যিবিলাকে চোৱা নাই চাব। সেইকাৰণে কৈ আছোঁ যে 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে চাওক। আৰু BTC ইলেকশ্যনৰ ৰিজাল্টৰ 10 দিন আগতো যোনটো মই নেৰেটিভছ দিছিলোঁ, এইটো গদি মিডিয়াৰ এই বিজেপিৰ চামচা, বিজেপিৰ স্প'ক্স পাৰ্চন সুধীৰ চৌধুৰী আছে নহয়, সুধীৰ চৌধুৰীৰ নেৰেটিভছ নহয়, এইটো ৰঞ্জন চৌধুৰীৰ নেৰেটিভছ হয়। ৰঞ্জন চৌধুৰী ইজ ৰঞ্জন চৌধুৰী, সুধীৰ চৌধুৰী নহয়। মই যেনেকৈ কৈছিলোঁ ৰিজাল্ট কি হ'বলৈ গৈ আছিলে, একজেক্টলি তেনেকুৱাই হ'ল। আপোনালোকে ইতিমধ্যে গম পায় শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল অথবা চলি আছে। মোৰ হাতত এই মুহূৰ্তলৈকে ফাইনেল ৰিপৰ্ট নাই। শপত গ্ৰহণ BTC যি আজি তাত আমাৰ হিমন্ত বাবু গৈ উপস্থিত হৈছে। এই মুহূৰ্তত মই কৈ আছোঁ আপোনালোকক যে জুবিন গাৰ্গৰ আত্মা কিন্তু আজিৰ দিনতো অসমৰ বেলেগ অঞ্চলত নাই। তেওঁৰ আত্মাটো আজিৰ দিনটোতো আছে কিন্তু BTC অঞ্চলত। কাৰণ তেওঁৰ আহ্বানটো একমাত্ৰ বড়োসকলে কিন্তু দেখুৱালে। লগতে অনাবড়োখিনিও হেল্প কৰিছে, নকৰা নহয়, এইটো অন্যায় হ'ব যদি মই কওঁ। এতিয়া এওঁ ধৰি লওক আছে হাগ্ৰাম মহিলাৰ চিফ BTCৰ, তেওঁতো এইটো অসাংবিধানিক, কাৰণ আজি সাংবিধানিক পদত বহিব, সংবিধানৰ শপত ল'ব। তো আপোনালোকে জানে হাগ্ৰামাক কিবা কিবি কৈ দিয়ে আৰু খাং খাজ কথা পতা মানুহ। তেওঁ খালি বড়ো ভাষাত কথা পাতে আৰু আমাৰ জুবিনে অসমীয়াত কথা পাতিছিলে। ডিফাৰেঞ্চ ইমানেই, অলপ সাদৃশ্য আছে। কিন্তু জুবিনে কৈছিলে যে বিজেপিক ভোট নিদিব, BTC বাসীয়ে কিন্তু শুনিলে, সন্মান জনালে, কৈছিলে যে এইটো বটলা পাৰ্টি হয়, সেইটোকো মানি ল'লে তেওঁলোকে। সেইটো কিন্তু তেওঁলোকে কৰি দেখুৱালে। তো 26ত আপোনালোক কি কৰে সেইটো সময়ে ক'ব। আৰু বহুদিন ধৰি মই দেখি আছোঁ সৰহসংখ্যক আমাৰ অসমীয়া ভোটাৰ 1000 টকা 500 টকা লাগিলে একো নাপালে লাষ্টত গৈ 200 টকাতে বিক্ৰী হৈ যায়। সেই বস্তুটো নকৰিব। আৰু তাত বিজেপিয়ে পাৰ ভোটাৰ 1ৰ পৰা 5000 টকা, অৰ্থাৎ অসমীয়াতকৈও বড়ো মানুহৰ ভেলু বেছি আছিলে। দিয়াৰ পিছতো কোনো কাম নহ'ল। এইটো জুবিনৰ ভাষাত ঘণ্টা চব গ'লগৈ। তো জুবিনৰ ভাষাত মই সেইটোকে ক'ব বিচাৰিছোঁ, আজি জুবিন আমাৰ মাজত থকা হ'লে কি ক'লেহেঁতেন? জুবিনে চিম্পলি ক'লেহেঁতেন যে হাগ্ৰামাই হিমন্তক হগুৱাই দিলে। গম পাইছেনে? শুনাত অলপ বেয়া লাগে নহয়, বেয়া লাগিও উপায় নাই, কাৰণ হাগ্ৰামা এই ধৰণে কথা পাতে।
তেওঁ এইবিলাকে কথা পাতিছিলে। হাগ্ৰামাই হিমন্তক হগুৱাই দিলে। গম পাইছেনে কি কৰি? পেচাব নহয়, লেট্ৰিন কৰাই দিলে পূৰা। দেখিছে এইটো? যিটো দলে কৈছিলে যে আমি একক সংখ্যাগৰিষ্ঠতা পাৰিম, পাত্তা নাই পোৱা। একক হ'বলৈ হ'লে আপোনাৰ 21টা ছিট লাগে। কাৰো লগত কোনো এলায়েন্স কৰা নাই। শেষত গৈ 5টা ছিট পাইছে, বহুত খৰচ পাতি কৰাৰ পিছত। আৰু BTCৰ মানুহে, বড়ো মানুহবিলাকে কি বেয়া পাইছিলে যে মৃত্যুৰ পিছতো তেওঁলোকে ইলেকশ্যন কেম্পেইনিং কৰি আছিলে বিজেপি। মৃত্যুৰ পিছতো, মৃত্যুটো নহয়, এইটো হত্যা, চক্ৰান্তমূলক এটা হত্যা, এটা প্লেণ্ড মাৰ্ডাৰ। তাত কি কৰিলে তেওঁলোকে? বিভিন্ন ধৰণৰ আঁচনি যি আছে চব কৰি আছিলে। তো সেইটোত কিন্তু প্ৰত্যুত্তৰ দিলে। সেইকাৰণে জুবিনৰ আত্মাই কৈ আছিলে যে কৰি থাক, হাগ্ৰামাই কিন্তু তোক হগুৱাই দিব। তো এওঁলোকে ইমান নিৰ্লজ্জ, বিজেপি দলটো ইমান নিৰ্লজ্জ হয়। তেওঁলোক প্ৰয়োজনত, মানে এতিয়াতো আপোনাৰ মা দুৰ্গাৰ বিসৰ্জন হৈ গ'ল, গোসানী চবে বিসৰ্জন দিলে। তো এই মুহূৰ্তত কিন্তু আকৌ বিজেপিয়ে UPPL, যাৰ লগত ইমান দিনে ভাই কৰি আছিলে, তাক কিন্তু বিসৰ্জন দিলে। আৰু ইমান নিৰ্লজ্জ হিমন্ত বিশ্ব শৰ্মা, তেখেতে কি কৈছে? 40টা আসনে যেতিয়া 28টা তেওঁলোকে পালে, 7টা UPPL পালে, 5টা এওঁলোকে পালে, কি কৈছে? কৈছে যে নাই, হৈছে, কি বুলি কয় এইটো, মানে এই 40টা আসনে NDA সেইটোৰো কিন্তু কড়া ঝাটকা দিলে, জোৰ কা ঝাটকা ধীৰে সে। কি কৰিলে? এইসব নহ'ব, UPPLক ওলা, তেতিয়াহে তোৰ লগত মই আছোঁ। ই জানে অলপ খাৰাংখাজ কথা পাতে। এতিয়া কিন্তু UPPLক বিসৰ্জন দিলে। AGP হুঁচিয়াৰ, মই কৈ আছোঁ আপোনালোকক, জুবিনটো নাই। জুবিনৰ মই সপোন দেখি থাকোঁ, যিবিলাক মোৰ লগত ইণ্টাৰেকশ্যন হয়, তাকে আপোনালোকক দিনটোত মই কৈ থাকোঁ। AGP হুঁচিয়াৰ, কাৰণ AGPৰ অৱস্থা বেয়া, 2টাৰ বেছি তেওঁলোকে ছিট নিদিয়ে। তাৰপিছতো তাহাঁতি জিকিব নেকি তাৰো গেৰেণ্টি নাই। বিজেপি এনেকুৱা এটা দল, প্ৰয়োজনত তেওঁলোকে লুৰিণ জ্যোতিৰ লগতো পিছত এলায়েন্স কৰি ল'ব, লাগিলে অখিল গগৈৰ লগতো কৰি ল'ব। গতিকে AGP হুঁচিয়াৰ, মই আগতীয়া কিন্তু AGPকো বস্তুটো জনাই আছোঁ। 40টা, সেইটোকতো মানে পূৰা পাল্টি কৰি দিলেহি। তাতকৈ ডাঙৰ কথাটো হ'ল, ইমান নিৰ্লজ্জ, তেখেতে কৈছে হাগ্ৰামা বোলে ৰাতিপুৱা 4টা বজাত লগ ধৰিবলৈ আহিছিলে। মানে তেওঁৰ জুবিনৰ মৃত্যুৰ পিছত তেওঁৰ মাথা পগলা হৈ গ'ল, মানে পূৰা, মানে এইটো পগলা, মানে পূৰাই পগলা হৈ গৈছে। তো গতিকে তেওঁ অলপ মেডিটেশ্যনত যোৱাটো উচিত। তো তেওঁ কি কৈছে যে 4টা বজাত মোক লগ ধৰিবলৈ আহিছিলে। হাগ্ৰামাই কৈ দিছে, হগাই দিছে। কেতিয়াৰ পৰা হগাই আছে জানে না? আজি হগোৱা নাই, সেইদিনাখনৰ পৰাই। যিদিনাখন কৈছে যে 40টা ছিটেই আমাৰ NDA, যোনদিনাখন কৈছে যে 4টা বজাত হাগ্ৰামা মোক লগ ধৰিবলৈ আহিছিলে, হাগ্ৰামাই কি বুলি কৈছে? মইতো 8টা বজাত আগত নুঠোৱেই, শুয়ে থাকোঁ। ইয়াতকৈ লাজ! আৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰীৰ পদত আছে, অসমৰ মুখ্যমন্ত্ৰী ৰে ভাই, ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। অলপতো লাজ চৰম ৰাখক, অলপ চালি জাতিটো বস্তুবিলাক চাই কিনে আপুনি কিবা এটা কথা পাতক। এতিয়া কি হয় জানেনে? বেলেগ ষ্টেটৰ মানুহ সুধি থাকে, কিয়া हो गया, वो आसाम का CM क्या पगला गया क्या? চব কিমান বেজ্জত কথা। অসমৰ CM যে গাদীটো আছে, গাদীটোত আজি প্ৰশ্ন আহি গৈছে। গতিকে অহা দিনত 26ৰ ইলেকশ্যনত হিমন্তক অসমীয়াই হগাব পাৰিবনে নাই, এইটো 26ৰ নিৰ্বাচনৰ ফলাফলতে প্ৰমাণ হ'ব। আৰু কিমান অনুৰাগী আছিলে, কিমান 1 নম্বৰী, কিমান 2 নম্বৰী, চব জল পট ওলাই পৰিব। গতিকে আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্টছ কৰিবলৈ। মই দেখিছোঁ আপোনালোকে ভয় খাই আছে, কাৰণ ৰিণিকীৰ এগেইনষ্টত কোনোবা FIR কৰিছে, তাক বোলে আকৌ সোমাই থৈ দিছে। তো ময়ো তেনেকৈ বহুত থ্ৰেডৰ মাজত আছোঁ, মই চব পৰৱা নকৰোঁ।
মই পৰোৱা নকৰোঁ। তো চিধা কথাটো হ'ল যে আপোনালোকে কমেণ্টছ নকৰক, কমচে কম ইমান ভয় নাখাব, লাইকটো এটা দিব পাৰে ন, লাইকটো দি দিয়ক। কমচে কম মইতো গম পাম না যে ইমানটা মানুহে লাইক কৰিছে। সেইটো কামটো কমচে কম আপোনালোকে কৰক। আৰু সঁচাকৈ যদি আপোনালোকে অনুৰাগী হওক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কোনোবাই ভক্তই লিখিছে যে মই ব্যৱসায় কৰি আছোঁ, ঘণ্টা মই ব্যৱসায় কৰা নাই। ব্যৱসায় কৰা হ'লে ইমান দিনে মিলি গ'লো হয়। ব্যৱসায় যদি কৰিবলৈ আছে ন, ইমান দিনে 10 মহলীয়া বিল্ডিং বনাই দিলোঁ হয়। সেইকাৰণে কৈছোঁ, মই পইচাৰ কাৰণে কৰা নাই। মই না কংগ্ৰেছ, না AGP, না BJP, না বাওঁপন্থী, মই কাকো কিন্তু সোধাই নোৱাৰোঁ। যাৰ যোনটো ভুল আছে মই কৈ আছোঁ আৰু কৈ থাকিম। কিন্তু হয়, মই অখিল গগৈ নহয়, এনেই যধে মধে কামুৰি নাথাকিম। নমস্কাৰ।